আৰু দি দিম গাড়ীখনত নিশ্চয়কৈ ক'ব লাগিব বৰ্তমান 5 বাজিছে 5 বজাৰ পিছতো কিন্তু এনেধৰণে ভয়াবহ ৰূপ ধাৰণ কৰি আছে যোৰাবাটৰ কৃত্ৰিম বানপানীয়ে। মই দেখুৱাবলৈ যত্ন কৰিম DY65 দৰ্শকক। এই বৰ্তমানো এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত। কোনো এখন বাহন চলাচল কৰা নাই, সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যাতায়াত। মই দেখুৱাই আছো বৰ্তমান সময়ৰ এই দৃশ্য যোৰাবাটৰ যি কৃত্ৰিম পানী ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই যে কৃত্ৰিম বানপানী পূৰ্বৰ পৰা আমি এই যোৰাবাটৰ যি বাৰিষা কালৰ কৃত্ৰিম বানপানীৰ সমস্যা দেখুৱাই আছো, কিন্তু কোনো এখন চৰকাৰে বৰ্তমানলৈকে এই সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু পূৰ্বতকৈ আজি যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা এক ধাৰাসাৰ বৰষুণ পৰি আছিলে, ক্ৰমান্বয়ে বৃদ্ধি পাই আছিলে যোৰাবাটৰ যি কৃত্ৰিম বানপানী। বৰ্তমানলৈকে যোৰাবাটৰ যি উৰণীয়া সেতু আছে, উৰণীয়া সেতুৰ তলত এই বুকু পৰ্যন্ত পানী, গাড়ী কেইবাখনো বাহন আচলতে পানীত ডুব গৈছে, কিংবা সৰু বৰ বাহন বহুত বিকল হৈ গৈছে। মই দেখুৱাবলৈ যত্ন কৰিম DY65 দৰ্শকক। বৰ্তমান সময়ত যোৰাবাটৰ যি পৰিৱেশ, সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে SDRFৰ টিম ইতিমধ্যে যোৰাবাটত SDRFৰ টিম মোতায়েন কৰিছে। মই দেখুৱাবলৈ যত্ন কৰিছো SDRFৰ টিম নাও লৈ, যন্ত্ৰচালিত নাও লৈ আহি উপস্থিত হৈছে যদিও বৰ্তমানো কিন্তু যিহেতু কোনো এখন বাহন চলাচল কৰা নাই, সেইকাৰণে SDRFৰ টিমে উদ্ধাৰ অভিযান চলোৱা নাই যদিও সচেতন হৈ আছে, কিয়নো যিকোনো মুহূৰ্তত যদি বাহন চলাচল কৰে এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথেদি, তেতিয়াহ'লে যিকোনো মুহূৰ্তত কিবা অঘটন ঘটিব পাৰে। সেয়া সষ্টম হৈ আছে প্ৰশাসন। মই দাদা এজন আছে, দাদাৰ পৰা জানিব বিচাৰিম পূৰ্বতে এনেকুৱা বানপানীৰ সময় দেখা নাই যে আমি বৰ্তমান আজিৰ তাৰিখত এক ভয়াবহ ৰূপ ধাৰণ কৰি আছে যোৰাবাটত কৃত্ৰিম বানপানীয়ে। চৰকাৰক কি জনাব, যিহেতু পূৰ্বৰ যিকেইখন চৰকাৰ আছে বা বৰ্তমান যিখন শাসিত চৰকাৰ আছে, সেই চৰকাৰখনেও কিন্তু কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই, বা অসম বা মেঘালয় চৰকাৰৰ লগতো আলোচনা কৰা নাই বৰ্তমান সময়ত। আৰু যি যোৰাবাটৰ যি কৃত্ৰিম বানপানী 27 নং আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথত, সেই পৰ্যবেক্ষণ কৰিব লাগিছিলে প্ৰশাসনে। কি ক'ব আপুনি? যে এতিয়ালৈকে ইমান ডাঙৰ বানপানী হোৱা নাই, আজি মই বহু বছৰৰ পিছত আজি দেখিছো। আৰু আমাৰ আমাৰ এই ক্ষেত্ৰত চৰকাৰৰ বহুত মানে তেখেতসকলৰ ইয়াত বহুত অসুবিধা আছে। তেখেতসকলে আমাৰ যিটো যোৰাবাটৰ বানপানী, এই বানপানীটোৰ বিষয়ে একো তেখেতসকলে মাত নামাতে। এনে মাত মাতে কিন্তু ওপৰে মাত মাতে। য'ত সাগৰৰ তলত সুৰংগ খান্দি আছে, য'ত নদীৰ তলত সুৰংগ খান্দি আছে, আৰু আমাৰ যোৰাবাটৰ দৰে এটা সাধাৰণ জেগা, অকণমান জেগাত তেখেতসকলে যিটো নালা আছে, ৰাস্তাৰ তলেদি থকা যিটো নালা আছে, সেই নালাটো আজিলৈকে খনন কাৰ্য বুজি মানে পালন কৰিব পৰা নাই। তেখেতসকলে এইটো যদি কৰি দিলে হয়, আজি যোৰাবাটত এনেকুৱা বানপানী নহ'ল হয়, কৃত্ৰিম বানপানী দেখা পোৱা নগ'ল হয়। কাৰণ এই যিটো আমাৰ নালা আছে, কমেও আপোনাৰ 25 ফুট দোৱা আৰু কমচে কম 25 ফুট আপোনাৰ বহল এইটো নালা ৰাস্তাৰ তলেৰে আছে। এই ৰাস্তাৰ তলেদি যিটো নালা আছে সুৰংগ, এই সুৰংগটো কোনো ইঞ্জিনিয়াৰ, কোনো চৰকাৰ, কোনো প্ৰশাসনৰ মানুহে কোনোদিনে চিন্তা কৰা নাই। যিটো নালা মাটিৰে ঠাই আছে, মানে মাৰ গৈ আছে, সেই যদি বস্তুটো খুলি দিয়ে, এই জামবিলাক যদি খুলি দিয়ে, তেতিয়াহ'লে যোৰাবাটত কৃত্ৰিম বানপানী হোৱাৰ একেবাৰে চান্স নাই, আৰু কোনোদিনে এই বানপানী নহয়। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু 27 নং আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথত বহুতো নলা নৰ্দমা আছিলে। সেই নলা নৰ্দমাসমূহ আচলতে কোনো বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ এনেধৰণে নিৰ্মাণ কৰাৰ ফলত আজি যিহেতু জীয়াতু ভুগিব লগা হৈছে পথচাৰী যাত্ৰী, লগতে যোৰাবাটৰ যি স্থায়ী বাসিন্দা আছে। মই পুনৰ যোৰাবাটৰ বৰ্তমানৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এনেধৰণে ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে। এতিয়া 5টা বাজিছে, অকণমান পিছত 6-7টা বাজিব নিশালৈকে আৰু ভয়াবহ ৰূপ ধাৰণ কৰিব কৃত্ৰিম বানপানীয়ে। আৰু এজন দাদা আছে, দাদাৰ পৰা জানিব বিচাৰিম পূৰ্বতে আপুনি এনেকুৱা দেখা নাই, আজি এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, কি ক'ব? মই এনেকুৱা দেখা নাই আজিলৈকে। আজি যোৰাবাটত ফাৰ্ষ্ট হৈছে। অসম চৰকাৰক আৰাধনা আছে এইটোৱে কি যোৰাবাটটো অলপ চাওক, আৰু স্কুলৰ বাচ্চা ল'ৰা ছোৱালী কোনো বাছত আহিব পৰা নাই, চবে বহুত অসুবিধা পাই আছে। এইখিনিয়ে ক'ব অনুৰোধ কৰিছো চৰকাৰক, এইখিনি যোৰাবাটটো চাওক।
বহুত স্কুলৰ ল'ৰা ছোৱালী একদম বাছত ফাঁচি আছে, বহুত অসুবিধা হৈছে, না আহিব পাৰে না যাব পাৰে, বহুত অশান্তি পাই আছে। চৰকাৰৰ এইখিনিয়ে কোৱা অনুৰোধ। হয়, ক'ব লাগিব যিহেতু এই যি দুদিন ধৰি যিহেতু ভয়াৱহ ৰূপ ধাৰণ কৰি আছে কৃত্ৰিম বানপানীয়ে, যাৰ ফলত সকলো বিদ্যালয় আচলতে স্তব্ধ হৈ পৰিছে বা কোনো এখন বাহন বৰ্তমানলৈকে ৰাজপথত চলাচল কৰিব পৰা নাই। যিহেতু এই অসম মেঘালয় সীমান্ত দুয়ো পাৰে পাহাৰ আছে, এই পাহাৰৰ যি খনন, সেই খনন কাৰ্য যেতিয়ালৈকে ৰোধ নকৰে আৰু যি ২৭ নং বা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা যিসমূহ নলা আছে, সেই নলাসমূহ যদি নিষ্কাশন নকৰে, সিহঁতৰ বহন ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে যোৰাবাটত আচলতে কৃত্ৰিম বানপানীৰ সমস্যাই কোনোদিন সমাধান কৰিব নোৱাৰিব। আৰু এই সমস্যা সমাধান কৰিবৰ কাৰণে আচলতে দুয়ো পক্ষৰ চৰকাৰৰ লগত এক বুজাবুজি বা আলোচনা চলাব লাগিব, তাৰপিছত পৰ্যবেক্ষণ কৰিব লাগিব। বৰ্তমান সময়ত উপস্থিত থাকি যিহেতু কৃত্ৰিম বানপানীৰ সমস্যা ভয়াৱহ ৰূপ ধাৰণ কৰি আছে, পূৰ্বতকৈ বৰ্তমান সময়ত বেছি ভয়াৱহ সৃষ্টি কৰি আছে, কাৰণ দুয়োফালে আচলতে পাহাৰ খনন কৰি থকা বৰ্তমানলৈকে পৰিলক্ষিত হৈছে। তাৰ ফলত আচলতে যি নলা আছে, সেই নলাসমূহৰ বহন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাই আছে, যাৰ ফলত যোৰাবাটৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানপানীয়ে।